যিসকল ষ্টুডেণ্টছে 2027 চনত মেট্ৰিক পৰীক্ষা দিবা তো চোৱা তোমালোকৰ হাতত একেবাৰে সময় কম, গতিকে তোমালোকে এই কম সময়খিনিত তোমালোকে কেনেদৰে পঢ়ি তোমালোকে মেট্ৰিক পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। তো চোৱা ক্লাছ 9ত তোমালোকৰ ৰিজাল্ট যেনেকুৱাই নহওক, তোমালোকে ক্লাছ 10ত এটা পণ লৈছিলা যে তোমালোকে 2027 চনৰ মেট্ৰিক পৰীক্ষাটো কিন্তু তোমালোকৰ ভাল হ'ব লাগিব। তো যিসকল ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি তেওঁলোকৰ মা দেউতাকক প্ৰাউড ফিল কৰাব বিচাৰে, তেওঁলোকে কি কৰিব লাগিব, বছৰটোৰ প্ৰথমৰ পৰাই ভালদৰে পঢ়িব লাগিব, লগতে কিছুমান ষ্টাডি মেটেৰিয়েল তেওঁলোকে ল'ব লাগিব। কাৰণ চোৱা এতিয়া নিউ পেটাৰ্ণৰ তোমাৰ MCQকে আদি কৰি বিভিন্ন বনাই কুৱেশ্যন দিয়া আৰম্ভ কৰিছে, গতিকে পেটাৰ্ণৰ প্ৰতিটো ছাবজেক্টৰ তোমালোকে কুৱেশ্যন এনচাৰকে আদি কৰি পাৰ্টটো তোমালোকে ভালদৰে বুজিব লাগিব। গতিকে তোমালোকে যদিহে নিউ পেটাৰ্ণৰ কাৰণে তোমালোকে প্ৰত্যেকটো ছাবজেক্ট ৱাইজ যদি তোমালোকে ভাল নোটছ বিচাৰি আছা, তেন্তে তোমালোকৰ কাৰণে GBDS হ'ব তোমালোকৰ কাৰণে বেষ্ট চইচ। তো মই তোমালোকক ছাবজেক্ট ৱাইজ নোটছখিনি দেখুৱাই দিম, কাৰণ কিয় মই তোমালোকক কিয় কৈছো GBDSৰ নোটছসমূহ ল'বলৈ। নোটছ কেইখনত কি বস্তু সন্নিৱিষ্ট আছে গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিটেইলছ আলোচনা কৰা হ'ব, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। মোৰ হাতত গণিত, বিজ্ঞান, তাৰপিছত সমাজ বিজ্ঞান আৰু ইংৰাজীৰ GBDSৰ নোটছখিনি আছে। মই তোমালোকক দেখুৱাই দিছো মই তোমালোকক কিয় কিনিব কৈছো এই GBDS নোটছখিনি, আৰু এইখিনি পঢ়ি যে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰা মই কিয় কৈছো সেইটো তোমালোকে ভালদৰে এতিয়াই চাই লোৱা। মই যদি তোমালোকক প্ৰথমে দেখুৱাও যে বিজ্ঞান, ইয়াৰে বিজ্ঞান নোটছটোত কি দিয়া আছে তোমালোকে চোৱা। এইখিনি যদি তোমালোকে ভালদৰে চোৱা ন, তোমালোকৰ কিন্তু পৰীক্ষাত বিজ্ঞানত তোমালোকে ফুল মাৰ্কছ পাবাই। চোৱা প্ৰত্যেকটো চেপ্টাৰ ৱাইজ তেওঁলোকে কি দিছে চোৱা। প্ৰথমে ইয়াতে দিছে যে মাইণ্ড মেপ। তোমাৰ চেপ্টাৰটোত কি আছে প্ৰথমে তোমালোকক কি কৰা হয়, সামাৰাইজ কৰি দিয়া হয়, যাতে চেপ্টাৰটো তোমালোকৰ কি চকুৰ আগত ভাহি যায়। গতিকে ফাৰ্ষ্ট তোমালোকে এইটোত পাই যাবা, প্ৰত্যেকটো GBDS নোটছত পাই যাবা মাইণ্ড মেপছ, তাৰপিছত ইম্পৰ্টেণ্ট টাৰ্মছ। প্ৰত্যেকটো চেপ্টাৰত যিমানখিনি ইম্পৰ্টেণ্ট টাৰ্মছ আছে, য'ৰ মাজৰ পৰা কিন্তু তোমালোকৰ MCQ দিয়া আৰম্ভ কৰিছে, গতিকে সেইখিনি বস্তু যাতে তোমালোকে আগৰ পৰাই প্ৰেক্টিছ কৰি যাব পাৰা, তাৰ কাৰণে তোমালোকক ইম্পৰ্টেণ্ট টাৰ্মছসমূহ দিছে। তাৰপিছত ইম্পৰ্টেণ্ট থিয়ৰিসমূহ দিছে। তাৰোপৰি টেক্সুৱেল কুৱেশ্যন আনচাৰ যিমানখিনি আছে, তোমালোকৰ প্ৰশ্নাৱলীৰ যিমানখিনি বা অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি ইয়াতে আছে। তাৰপিছত অবজেক্টিভ কুৱেশ্যনছ অৰ্থাৎ MCQৰ লগতে যিমানখিনি তোমাৰ MCQ নিউ পেটাৰ্ণৰ MCQ আহে গোটেইখিনি ইয়াতে ইনক্লুড কৰা আছে। মই চেপ্টাৰ ৱাইজ তোমালোকক দেখুৱাই আছো, তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা। তাৰপিছত ডেছক্ৰিপটিভ কুৱেশ্যনছ অৰ্থাৎ শৰ্টছ এণ্ড লং কুৱেশ্যন, পাঠৰ ভিতৰত যিখিনি শৰ্ট কুৱেশ্যন বা লং কুৱেশ্যন, কিছুমান ষ্টুডেণ্টছে পঢ়ে ঠিক, কিন্তু তেওঁলোকে কুৱেশ্যনটো কি কৰিব নোৱাৰে, বাছনি কৰিব নোৱাৰে। গতিকে তেওঁলোকৰ সুবিধাৰ্থে কি কৰা আছে যে ডেছক্ৰিপটিভৰ শৰ্টছ এণ্ড লং কুৱেশ্যন এনচাৰখিনি তাতে সন্নিৱিষ্ট কৰা আছে চেপ্টাৰ ৱাইজ থাকো। তাৰপিছত চোৱা প্ৰতিটো চেপ্টাৰৰ শেষত কি কৰা আছে যে পৰীক্ষাত কোনসমূহ কুৱেশ্যন আহে সেই গোটেইখিনি বা আহিছিল গোটেইখিনি PYQ সমূহ তেওঁলোকে ইয়াতে সন্নিৱিষ্ট কৰি দিয়াৰ উপৰিও তেওঁলোকে কি কৰিছে, QR কোড য'ত দি দিছে, কিছুমান বস্তু যদি বুজি নাপায় তেওঁলোকে কি কৰিব পাৰে, QR টো স্কেন কৰি তেওঁলোকে বুজিব পাৰে। তো এতিয়া চোৱা আমি যদি ফাৰ্ষ্ট চেপ্টাৰটোত যাওঁ, তোমালোকৰ যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই চেপ্টাৰটোত চোৱা প্ৰথমতে চেপ্টাৰটো এণ্টাৰ কৰাৰ আগতে তেওঁলোকে কি কৰিছে, চেপ্টাৰটো সামাৰাইজ কৰি দিছে, যাতে ষ্টুডেণ্টজনে এইখিনি বস্তু পঢ়ি যাতে তেওঁলোকে চেপ্টাৰটো অভাৰভিউ পাব পাৰে। তাৰপিছত চোৱা এয়া চেপ্টাৰ ষ্টাৰ্ট হৈছে। চেপ্টাৰ ষ্টাৰ্ট হোৱাৰ লগে লগে চেপ্টাৰটোৰ কি কৰিছে, যিখিনি ইম্পৰ্টেণ্ট টাৰ্মছ আছে তেওঁলোকে কি কৰিছে ইয়াতে এড কৰি দিছে। এই গোটেইখিনি যদি পঢ়ে কোনোবা ষ্টুডেণ্টছে, তেওঁলোকে কি কৰিব, একদম চেপ্টাৰটো তেওঁলোকৰ মানে চকুৰ আগত বাঢ়ি যাব। চাইছানে কিমান ধুনীয়াকে দি দিছে। এয়া প্ৰত্যেকটো চেপ্টাৰ চোৱা, সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, অপকৰণ বিক্ৰিয়া, এই গোটেইখিনি তেওঁলোকে এনেদৰে কি কৰিছে, ইনক্লুড কৰি দিছে। ইনক্লুড কৰি দিয়াৰ পিছত যিখিনি তোমাৰ কনচেপ্ট আছিল, সেই কনচেপ্টখিনি শেষ হোৱাৰ পিছত যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে, যেনে টেক্সুৱেল কুৱেশ্যন আনচাৰ যিখিনি আছে, সেই আটাইখিনি চাইছেনে চেপ্টাৰ ৱাইজ থাকো। কিতাপৰ চেপ্টাৰ ৱাইজ তেওঁলোকে প্ৰশ্নাৱলীৰ ইমান ধুনীয়াকে কুৱেশ্যন আনচাৰ খিনি লিখি দিছে। তোমালোকে এইখিনি যদি ভালদৰে লিখা ন, তোমালোকৰ মেট্ৰিক পৰীক্ষাত একদম ফুল মাৰ্কছ পাবাই গেৰাণ্টি। চাইছানে এনেদৰে প্ৰশ্নাৱলী কুৱেশ্যনসমূহ কৰি দিয়াৰ পিছত একেবাৰে শেষত অনুশীলনী কুৱেশ্যন আনচাৰ খিনি তেওঁলোকে ধুনীয়াকে লিখি দিছে। অনুশীলনী কুৱেশ্যন আনচাৰ খিনি লিখি শেষ হোৱাৰ পিছত কি কৰিছে চোৱা, যে এডিশ্যনেল কুৱেশ্যন আনচাৰ চাইছানে, যিখিনি অতিৰিক্ত প্ৰশ্নোত্তৰ আছে এই চেপ্টাৰটোত, যিমানখিনি MCQৰ পৰা আদি কৰি যিমানবিলাক লং কুৱেশ্যন, শৰ্ট কুৱেশ্যন গোটেইখিনি তেওঁলোকে ইনক্লুড কৰি দিছে। গোটেইখিনি পাঠৰ ভিতৰৰ পৰা MCQ আনি তেওঁলোকে ইনক্লুড কৰি দিয়াৰ উপৰিও তেওঁলোকে একেবাৰে শেষত আৰু এটা বস্তু এড কৰি দিছে, সেইটো মোক বেছি ভাল লাগিছে। চোৱা এইখিনি যিখিনি দক্ষতা ভিত্তিক প্ৰশ্ন উত্তৰ, এইখিনিৰ উপৰিও চোৱাচোন একেবাৰে শেষত এই চেপ্টাৰটোৰ পৰা যিমানখিনি আগৰ বছৰবিলাকত কুৱেশ্যন আনচাৰ আহিছিল গোটেইখিনি আকৌ তাকো এনচাৰৰ সহ চেপ্টাৰ ৱাইজ একেবাৰে শেষত তেওঁলোকে কি কৰিছে, এড কৰি দিছে। আৰু এইটো হ'ল বেষ্ট, কোনো নোটছতে এইখিনি পোৱা নাযায়, কিন্তু তেওঁলোকে এইখিনি কি কৰিছে, এড কৰি দিছে। এনেদৰে প্ৰত্যেকটো চেপ্টাৰ তেওঁলোকে এনেদৰে হেৰি কৰিছে। 2 নম্বৰ যিটো আছে তোমাৰ যে এচিড আৰু ক্ষাৰক, এই চেপ্টাৰটোৰ ক্ষেত্ৰতো তেওঁলোকে মাইণ্ড মেপ দিয়াৰ উপৰিও তেওঁলোকে চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ লগে লগে তেওঁলোকে যিখিনি তোমাৰ মেইন চেপ্টাৰটোৰ যিখিনি কনচেপ্ট আছে, সেই কনচেপ্টখিনি তেওঁলোকে এনেদৰে সামাৰাইজ কৰাৰ পিছত তেওঁলোকে টেক্সুৱেল কুৱেশ্যন আনচাৰ, তাৰপিছত অনুশীলনী, তাৰপিছত একেবাৰে শেষত যিখিনি তোমালোকৰ MCQ বা ডেছক্ৰিপটিভ শৰ্ট লং যিমানখিনি চেপ্টাৰৰ ভিতৰৰ কুৱেশ্যন আনচাৰ আছে গোটেইখিনি তেওঁলোকে এনেদৰে ইনক্লুড কৰিছে, যাতে নতুন পেটাৰ্ণৰ যিকোনো কুৱেশ্যন আনচাৰ আহিলে যাতে ষ্টুডেণ্টছে সেই কুৱেশ্যন আনচাৰ খিনি আৰামছে কৰিব পাৰে। তাৰপিছত একেবাৰে শেষত তোমালোকে জানে যে PYQ সমূহ এনেদৰে ইনক্লুড কৰিছে। এনেদৰে প্ৰত্যেকটো চেপ্টাৰত, আৰু এইটো মোৰ বেষ্ট লাগিছে কাৰণ অন্য কোনো নোটছত এনেদৰে পোৱা নাযায়। সেইটো কাৰণে মই তোমালোকক কৈ আছো যে তোমালোকে এই GBDS ৰ নোটছসমূহ এতিয়াৰ পৰা যদি তোমালোকে অধ্যয়ন কৰা, তোমালোকে
মেট্ৰিকত কিন্তু এটা ফুল মাৰ্কস পাবলৈ তোমালোকে সক্ষম হ'বা। সো এইটো মই তোমালোকক দেখুৱাইছো বিজ্ঞানৰ যেটো নোটস। এতিয়া মই নেক্সট দেখুৱাও তোমালোকক। তো এতিয়া মই তোমালোকক গণিত দেখুৱাম। চোৱা গণিতত কি আছে এনেকুৱা বিশেষত্ব যিটো কাৰণে মই তোমালোকক জিবিডিএছ তোমালোকক কিনিব কৈছো। চোৱা জিবিডিএছৰ এয়া গণিতত চোৱাচোন প্ৰত্যেকটো বস্তু চাবা ইমান ধুনীয়াকে দিছে তেওঁলোকে। চোৱা ইয়াৰ যেটো তোমাৰ ৰিভিজন চেপ্টাৰটো আছে R1 R2 এনেদৰে ইয়াৰে চব প্ৰথমতে প্ৰত্যেকটো অনুশীলনীৰ আগতে তেওঁলোকে কি কৰিছে সূত্ৰসমূহ ভালদৰে এনেকে লিখি দিছে যাতে মেট্ৰিকৰ আগত যাতে তেওঁলোকে সূত্ৰসমূহ বিচাৰি যাতে তেওঁলোকে হাবাধৰি খাব নালাগে। চাইছানে প্ৰত্যেকটো চেপ্টাৰ ৱাইজ তেওঁলোকে কি কৰিছে এই সূত্ৰসমূহ এনেদৰে ইনক্লুড কৰি দিছে। ইনক্লুড কৰি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে চোৱা যে এনেদৰে এক্সাৰসাইজসমূহ অৰ্থাৎ অনুশীলনীৰ অংকসমূহ ধুনীয়াকে একদম সহজ নিয়মত তেওঁলোকে এনেদৰে কৰাই দিছে। কৰাই দিয়াৰ পিছত তেওঁলোকে এয়া চোৱা R3 আৰু এনেদৰে কৰাই দিয়াৰ পিছত একেবাৰে শেষত চোৱা একেবাৰে শেষত এই চেপ্টাৰসমূহৰ পৰা ভিতৰুৱা কুৱেশ্যন আনসাৰ তেওঁলোকে বাছি দিছে। চাইছানে MCQ যাতে কোনো MCQ আহিলে যাতে ইয়াৰে পৰা এৰি যাব নোৱাৰে। তাৰপিছত কি কৰিছে যিখিনি তোমাৰ এইটো চেপ্টাৰৰ পৰা তোমাৰ যিমান বিলাক ইয়াৰ আগৰ বছৰ বিলাকত আহিছিল বা PYQ সমূহ ইয়াতে কি কৰা আছে এনসাৰ সহ ইনক্লুড কৰা আছে। চাইছানে তাৰপিছত এতিয়া যদি আমি নেক্সট 1 নম্বৰ চেপ্টাৰটোত যিটো অংকৰ যে বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাটো ষ্টাৰ্ট কৰাৰ আগতে তেওঁলোকে কি কৰিছে চোৱা মাইণ্ড মেপ দি দিছে যাতে ষ্টুডেণ্টজনে সেই নিৰ্দিষ্ট চেপ্টাৰটো যাতে তেওঁলোকে আগতে কি কৰিব পাৰে চেপ্টাৰটো সামাৰাইজ কৰিব পাৰে। গতিকে তেওঁলোকে এইখিনি যদি পঢ়ে তেওঁলোকে কি কৰিব সেই নিৰ্দিষ্ট পাৰ্টটো তেওঁলোকে বুজি পাই যাব অতি সোনকালে। তাৰপিছত এনেদৰে হেৰি কৰাৰ পিছত তেওঁলোকে এনেদৰে পাৰ্টটোৰ যিমানখিনি তোমাৰ কনসেপ্ট আছে সেই কনসেপ্টখিনি এনেদৰে দেখুওৱাৰ পিছত তেওঁলোকে কি কৰিছে একেবাৰে শেষত চাবা এয়া প্ৰত্যেকটো অনুশীলনী তেওঁলোকে কি কৰিছে ইমান ধুনীয়াকে সলিউশন কৰি দিছে। চাইছানে ইমান ধুনীয়াকে সলিউশন কৰি দিয়াৰ পিছত একেবাৰে শেষত MCQ বা সেই নিৰ্দিষ্ট অনুশীলনীসমূহৰ পৰা ভিতৰৰ কিবা কুৱেশ্যন আনসাৰ আহিব পাৰে নেকি তেওঁলোকে কি কৰিছে ইয়াতে কুৱেশ্যনসমূহ ইনক্লুড কৰি দিছে। ইনক্লুড কৰি দিয়ে একেবাৰে শেষত তেওঁলোকে কি কৰিছে চেপ্টাৰটো যে ধৰা 1 নম্বৰ চেপ্টাৰটোৰ পৰা ইয়াৰ আগৰ বছৰ বিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল তেওঁলোকে কি কৰিছে এনসাৰ সহ তেওঁলোকে ইয়াতে এড কৰি দিছে আৰু এই বস্তুটো একদম বেষ্ট হৈছে। তো এতিয়া নেক্সট যেটো 2 নম্বৰ চেপ্টাৰ আছে গোটেইখিনি একেটা এনেদৰে তেওঁলোকে ইনক্লুড কৰি দিছে। চোৱা একেবাৰে গ্ৰাফৰ পৰা আদি কৰি তেওঁলোকে এনেদৰে আটাইখিনি কি কৰিছে এড কৰি দিছে আৰু একেবাৰে শেষত যিখিনি PYQ আছে PYQ খিনি এনেদৰে এড কৰি দিছে আৰু এনেকে প্ৰত্যেকটো চেপ্টাৰ তেওঁলোকে এনেকে কি কৰিছে সামাৰাইজ কৰি তেওঁলোকে মেথছসমূহ কৰাই একেবাৰে শেষত এনেকে PYQ সমূহ ইনক্লুড কৰি দিছে। তো এতিয়া আমি সমাজ বিজ্ঞানটো চাওঁ। সমাজ বিজ্ঞান বহুতে ভয় কৰে বা বহুতে কয় যে সমাজ বিজ্ঞান কমন নপৰে বা মেট্ৰিকত কেনেকুৱা কুৱেশ্যন আছে আহিছে আমি ধৰিব নোৱাৰো। গতিকে এতিয়া সমাজ বিজ্ঞানটো কেনেকে জিবিডিএছে বনাইছে মই তোমালোকক দেখুৱাই। তো চোৱা এইটো হ'ল জিবিডিএছৰ সমাজ বিজ্ঞান যেটো নোটস সেই নোটসটোত কি বিশেষত্ব আছে চোৱা প্ৰথমতে তোমালোকক এইটো চাইছানে চেপ্টাৰ দিছে। চেপ্টাৰটো কি কৰিছে পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে সেই আটাইখিনি তেওঁলোকে কি কৰিছে এনেদৰে লিখি দিয়াৰ উপৰি পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে চোৱা পাঠৰ ভিতৰত চাইছানে এইখিনি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে অতিৰিক্ত প্ৰশ্ন উত্তৰৰ লগতে MCQ সমূহ তেওঁলোকে এড কৰি দিছে। চাইছানে পাঠৰ ভিতৰত যিমানখিনি MCQ আছে নিউ টাৰ্মছৰ বা নতুন যি তোমালোকৰ এই MCQ আহে তেনেকুৱা ধৰণৰ তেওঁলোকে কি কৰিছে আটাইখিনি এড কৰি দিছে। তাৰোপৰি কিতাপৰ ভিতৰৰ যিখিনি শৰ্ট কুৱেশ্যন আনসাৰ আছে তেওঁলোকে আটাইখিনি চাইছানে কিমান ধুনীয়াকে এড কৰি দিছে। এজাচন ৰিজনৰ আদি কৰি গোটেইখিনি তেওঁলোকে এড কৰিছে। তাৰপিছত এয়া যে শৰ্ট কুৱেশ্যন লং কুৱেশ্যন যিমানখিনি আছে পাঠৰ ভিতৰত আটাইখিনি এড কৰি দিছে। এড কৰি দিয়াৰ পিছত একেবাৰে শেষত তেওঁলোকে দক্ষতা ভিত্তিক বা যিখিনি যুক্তি আৰু কাৰণ সেইখিনি এনেকুৱা টাইপৰ তোমালোকৰ ছচিয়েল সায়েন্সত বহুত অহা দেখা যায়। গতিকে তেওঁলোকে চেপ্টাৰ ৱাইজ এনেকুৱা কি কৰিছে বহুতখিনি এড কৰিছে চাইছানে যে চিত্ৰভিত্তিক যিখিনি কুৱেশ্যন আনসাৰ আছে এই গোটেইখিনি আৰু এনেকুৱা তেওঁলোকে PYQ সমূহ অৰ্থাৎ ইয়াৰ আগৰ বছৰ কোনবিলাক আহিছিল তেওঁলোকে এনসাৰ সহ ইয়াতে দি দিছে। ঠিক একেদৰে প্ৰত্যেকটো চেপ্টাৰত তোমালোকে এনেদৰে মই দেখুওৱা ধৰণে তেওঁলোকে এনেদৰে এড কৰি দিছে। চাইছানে প্ৰত্যেকটো চেপ্টাৰত। তো এইখন আছিল তোমালোকৰ সমাজ বিজ্ঞানৰ জিবিডিএছৰ নোটছখন। ইয়াৰ পিছত মই তোমালোকক ইংৰাজী নোটছখন দেখুৱাও। চোৱা ইংৰাজী নোটছখনত কি বস্তু আছে তোমালোকে চাই লোৱা। এটা চোৱা চেপ্টাৰ ৱাইজ তোমালোকক ইয়াতে সামাৰাইজ কৰি দিছে চেপ্টাৰটো। চোৱা চেপ্টাৰ ৱাইজ এনেকে তোমালোকৰ অসমীয়াৰ কাৰণে তেওঁলোকে কি কৰিছে সামাৰাইজ কৰি দিয়াৰ উপৰিও লেখকৰ বিষয়ে তেওঁলোকে ইয়াতে ইনক্লুড কৰি দিছে যাতে লেখকৰ বিষয়ে কিবা আহিলে যাতে তোমালোকে যিকোনো কুৱেশ্যন পাৰা। তাৰপিছত ইয়াতে যিখিনি ৱৰ্ডৰ যিখিনি এৰিয়া আছিল এইখিনি তেওঁলোকে যিখিনি মেইন কেৰেক্টাৰ আছিল মেইন কেৰেক্টাৰ কি আছিল চেপ্টাৰটোত সেইখিনি এড কৰি দিছে। তাৰপিছত কাহিনীৰ পৰা আমি কি শিকো এই গোটেইখিনি এড কৰি দিছে। তাৰপিছত টেক্সুৱেল যিখিনি কুৱেশ্যন আনসাৰ আছে টেক্সুৱেল কুৱেশ্যন আনসাৰ খিনি ধুনীয়াকে এড কৰি দিয়াৰ উপৰিও যিখিনি চোৱা টেক্সুৱেল এক্সাৰচাইজসমূহ তেওঁলোকে ইনক্লুড কৰিছে। লগতে অসমীয়াতো তেওঁলোকে কুৱেশ্যনসমূহ দি দিছে যাতে ষ্টুডেণ্টজনে কি কৰে কুৱেশ্যনটো ভালদৰে তেওঁলোকে বুজি পায়। তাৰপিছত এই নিৰ্দিষ্ট চেপ্টাৰটোৰ পৰা তেওঁলোকে কি কৰিছে MCQৰ উপৰিও যিখিনি শৰ্ট কুৱেশ্যন লং কুৱেশ্যন আনসাৰ আছে গোটেইখিনি তেওঁলোকে ইনক্লুড কৰি দিছে। তো চোৱা চাইছানে গোটেই চেপ্টাৰটোৰ ভিতৰৰ পৰা তেওঁলোকে কি কৰিছে MCQ বাছি দিছে। বাছি দিয়াৰ পিছত তেওঁলোকে ভেৰি শৰ্ট এনসাৰ অৰ্থাৎ
যিখিনি চেপ্টাৰৰ ভিতৰত শৰ্ট কুৱেশ্যন লং কুৱেশ্যন আছে গোটেইখিনিৰ লগতে ফিল ইন দ্য ব্লেংকছ টাইপ কুৱেশ্যন এনচাৰ তাৰপিছত ডেছক্ৰিপটিভ টাইপ শৰ্ট এণ্ড লং কুৱেশ্যন যিখিনি গোটেইখিনি পাঠৰ ভিতৰৰ পৰা তেওঁলোকে কি কৰিছে চেপ্টাৰ ৱাইজ ইনক্লুড কৰিছে। ইনক্লুড কৰি দিয়াৰ উপৰিও তেওঁলোকে কি কৰিছে দক্ষতা ভিত্তিক প্ৰশ্ন উত্তৰ সমূহ তেওঁলোকে কি কৰিছে এডজাৰশ্যন ৰিজন বা তেনেকুৱা নিউ পেটাৰ্ণৰ যিখিনি তোমালোকৰ শৰ্ট কুৱেশ্যন MCQ আহে যে এৰেঞ্জ ফলোয়িং টাইপ কুৱেশ্যন মুঠতে মেটছ দ্য ফলোয়িং টাইপ কুৱেশ্যন MCQ বা কেছ বেছড MCQ এই গোটেইখিনি তেওঁলোকে কি কৰিছে চেপ্টাৰ ৱাইজ এনেদৰে ইনক্লুড কৰিছে। ঠিক একেদৰে চেপ্টাৰ গোটেইখিনি চেপ্টাৰ এনেদৰে তেওঁলোকে কি কৰিছে ইনক্লুড কৰি দিছে। ঠিক আছে গোটেইখিনি তাৰপিছত একেবাৰে শেষত চোৱা একেবাৰে শেষত তেওঁলোকে কি কৰিছে যিখিনি এই চেপ্টাৰ ৱাইজ তেওঁলোক আহিছিল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন গোটেইখিনি এনেদৰে ইনক্লুড কৰি দিছে। গোটেইখিনি ইনক্লুড কৰি দিয়াৰ একেবাৰে শেষত তেওঁলোকে কি কৰিছে চোৱা গ্ৰামাৰ ছেকশ্যনটো তেওঁলোকে কি কৰিছে এইখনতে কি কৰিছে ইনক্লুড কৰি দিছে। চোৱাচোন এয়া পাইছানে যিমানখিনি এছে আছে তাৰপিছত তোমাৰ ষ্টৰি ৰাইটিং আছে তাৰপিছত লেটাৰ ৰাইটিং আছে তাৰপিছত এনেদৰে গোটেইখিনি ইয়াতে ৰিপৰ্ট ৰাইটিং আছে গোটেইখিনি ইনক্লুড কৰি দিয়াৰ উপৰি প্ৰিভিয়াছ ইয়াৰৰ যিমানখিনি কুৱেশ্যন আহিছিল বা যিখিনি তোমাৰ আহিছিল এছে গোটেইখিনি ইয়াতে ইনক্লুড কৰা আছে। তাৰপিছত এনেদৰে যিমানখিনি টেন্সৰ উপৰি গোটেইখিনি টেন্সসমূহ একেবাৰে ধুনীয়াকৈ ইয়াতে বুজাই দিয়া আছে। তাৰপিছত ভইচ আছে মুঠতে গ্ৰামাৰ ছেকশ্যনটো তেওঁলোকে কি কৰিছে ইংলিছত এনেদৰে আটাইখিনি এনেদৰে এড কৰি দিছে। মেক চেণ্টেন্স তাৰপিছত 2026 মডেল পেপাৰো তোমালোকৰ কাৰণে দি দিছে তোমালোকৰ সহায় হোৱাকে এই গোটেইখিনি এই কিতাপটোতে ইয়াতে ইনক্লুড কৰা আছে। ঠিক আছে চ' এইখিনি আছিল তোমালোক আৰু এই GBDS নোটছ লৈ তোমালোকৰ প্ৰিপেৰেশ্যনটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰা আৰু দেৰি নকৰিবা কাৰণ বেছি দিন নাইও তোমালোকে স্মাৰ্ট ষ্টাডি কৰা GBDS সৈতে তোমালোকৰ চাবা মেট্ৰিক পৰীক্ষা ভাল হ'ব। আৰু এই নোটছসমূহ তোমালোকে ওচৰৰ কিতাপৰ দোকানত গৈ GBD নোটছ বুলি ক'লে তোমালোকে পাই যাবা। তাৰোপৰি অনলাইনত যদি তোমালোকে কিনিব বিচাৰা ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে তাৰে পৰা তোমালোকে কিনিব পাৰা।